অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰ চহৰতো মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ ব্যাপক আয়োজন চলিছে। বিশেষকৈ স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা ঐতিহাসিক শিৱদৌলত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা অহা 25 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। তাৰ বাবে ইয়াৰ চৌহদ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। কেতিয়াৰ পৰা কোন সময়ৰ পৰা পূজা ইয়াত পালন কৰা হ'ব সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। মোৰ কাষত বৰ্তমান আছে দৌল উন্নয়ন পৰিষদৰ সম্পাদক বসন্ত গগৈ। পূজা কেতিয়াৰ পৰা পালন কৰা হ'ব, কেইদিনীয়া কাৰ্যসূচী? 25 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে 4 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ঐতিহাসিক শিৱদৌলত শিৱৰাত্ৰি পূজাৰ মেলাভাগ আয়োজন কৰিছোঁ। 25 তাৰিখৰ পৰা মেলাখন শুভাৰম্ভ হ'ব। শুভাৰম্ভ কৰিব শিৱসাগৰ সমষ্টি সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই। 26 তাৰিখে পুৱা 6টা বজাৰ পৰা পানীঢলা পৰ্ব আৰম্ভ হ'ব আৰু 24 তাৰিখে সন্ধিয়াৰ পৰা শিৱদৌলৰ দুৱাৰ বন্ধ থাকিব। ইয়াত এবাৰ কিমান বিপণীয়ে 500 বিপণী ইয়াত আমি ইতিমধ্যে দিছোঁ আৰু যদি মানে ব্যৱসায়ী সংখ্যাটো বাঢ়ি যায় তেতিয়া 2খনমান দোকান বাঢ়িব পাৰে। বাকী ইয়াত পূজাটো কি ধৰণে ইয়াত পূজা ইয়াত আমাৰ তান্ত্ৰিক পূজা আৰম্ভ হয়। তান্ত্ৰিক পূজা আৰম্ভ হোৱাৰ পিছত মধ্যৰাতি পূজা হয়। গতিকে সকলো ৰাইজকে আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ, আহক ঐতিহাসিক শিৱদৌললৈ আহক, শিৱৰাত্ৰি পূজা আৰু মেলা উপভোগ কৰক। যি আমি বৰ্ণাঢ্য 4 দিনীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ, শেষৰ দিনাখনি কল্পনা পাটোৱাৰী ডাঙৰীয়ানী উপস্থিত থাকিব আৰু অনুষ্ঠানটো মুখ্য অতিথি হিচাপে থাকিব অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। আৰু যিখন আমি স্মাৰক গ্ৰন্থ আমি উলিয়াইছোঁ, সেই স্মাৰক গ্ৰন্থৰ উন্মোচক হিচাপে থাকিব অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া। হয়, ইয়াত মহিলাসকলো জড়িত হৈ পৰিছে মহাশিৱৰাত্ৰি পূজাত। তেওঁলোকে শিৱ বন্দনা কৰিব আৰু তাৰে আখৰাও কৰি থকা পৰিলক্ষিত হৈছে। মই ইয়াৰ মাজলৈ লৈ গৈছোঁ। এয়া তেওঁলোকে জয় পার্বতী প্রিয় বিভয় বিহারী হে, জয় জয় সদা শিব দেৱতী পুৰাৰী হে, জয় জয় সদা শিব দেৱতী পুৰাৰী হে। দেখিছে মহিলাসকলে শিৱ বন্দনা কৰিব শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজাত আৰু তাৰে আখৰা চলিছে। অগণন ভক্তৰ সমাৱেশ ঘটিব এই ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণত আৰু পূজাৰ উপৰিও ইয়াত তেওঁলোকে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিব, তাৰে আখৰা কৰি আছে। জয় সদা শিৱ দেৱতী পুৰাৰী হে, জয় জয় সদা শিৱ দেৱতী পুৰাৰী হে, জয় চন্দ্ৰশেখৰ জয় হিৰে জটাধাৰী, জয় জয় সদা শিৱ মুকুন্দ মুৰাৰী হে, জয় জয় সদা শিৱ দেৱতী পুৰাৰী 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 হে। কিমান গৰাকী এবাৰ আপোনালোকে 40 গৰাকীমান হ'ব। আমাৰ এই শিৱ বন্দনাটোৰ কাৰণে আমি আখৰা কৰি আছোঁ 25 তাৰিখে। সকলো সাজু হয়, এই ধৰণেই তেওঁলোক সাজু হৈছে। শিৱ বন্দনাও ইয়াত তেওঁলোকে কৰিব। এফালে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মেলালৈ 5 শতাধিক বিপণী আহিব, ব্যৱসায়ী আহিব আৰু ইয়াৰ উপৰিও শিৱদৌলৰ চৌহদত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা সুন্দৰকৈ পালন কৰিব। তাৰ বাবে সম্পূৰ্ণ সাজু কৰি তুলিছে দৌল উন্নয়ন পৰিষদে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।